স্বাগতম জনাইছো এইটো ইউটিউব চেনেলত। তোমালোকে আজি এইটো ভিডিঅ'ত দেখা পাবা এক্সাৰচাইজ নাম্বাৰ R2 মানে ক্লাছ 9ৰ যিটো নিউ মেথমেটিক্স আছে তাৰে ৰিভিজন 2 এই গোটেইখিনি প্ৰশ্ন এই গোটেইখিনি ময়ে সলভ কৰা ময়ে লিখা। তো এই গোটেইখিনি সলভ কৰি কিনে মই কি কৰিছো এই এছএমএছ মিডিয়াম নামৰ এটা ৱেবছাইটত আপলোড কৰা আছে, যেটা আমাৰ ৱেবছাইট হয়। তোমালোকে তাৰে পৰা এই গোটেই পিডিএফটো ডাউনলোড কৰিব পাৰিবা, নাইবা তোমালোকৰ এইটো পিডিএফ লাগিলে মোক জনাব পাৰিবা। ঠিক আছে, তো চোৱা ইয়াতে কি আছে, ইয়াতে আমি R2 এটা এটাকে প্ৰশ্ন লিখিছো, লগতে ইয়াৰ সমাধানো লিখিছো। তো কৈছে ইয়াতে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি আছে কিমান 10,000 বৰ্গমিটাৰ। তো পথাৰখনৰ পৰিসীমা উলিয়াব লাগে। ইয়াতে অপশ্যন দিয়া আছে 40 মিটাৰ, 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ। তো চোৱা পোনপ্ৰথমে আমি চাওঁ ইয়াতে কি আছে, দিয়া আছে বৰ্গটোৰ কালি কিমান দিয়া আছে 10,000 মিটাৰ স্কোৱাৰ। এতিয়া বৰ্গৰ কালি ফৰ্মুলা কি আছিল, বাহু স্কোৱাৰ বা বাহু পূৰণ বাহু। আৰু ইফালে কি আছে 10,000 আছে, তাৰ মানে কি এইটো 10,000 ইফালে কেইটা জিৰ' আছে, দুটা জিৰ' মানে চাৰিটা জিৰ' আছে। তেতিয়াহ'লে তুমি যদি এই দুটা মিলি এই চাৰিটাৰ পৰা দুটা লিখা, তাৰ মানে এনেকুৱা যদি তুমি 100 স্কোৱাৰ লিখি দিয়া, ইয়াৰ অৰ্থ কি 100 ইনটু 100, তাৰ মানে এই দুটাক ইনটু কৰিলে তুমি 10,000 পাবা। তো সেই 10,000 আমি 100 স্কোৱাৰ লিখিব পাৰিম। আৰু এই মিটাৰৰ ওপৰত স্কোৱাৰ আছিল কাৰণে গোটেইখিনি মিলি আমি এটা স্কোৱাৰ দি দিছো। এতিয়া এইটো স্কোৱাৰ কেনচেল হ'লে তেতিয়াহ'লে বাহু কিমান আহিল 100 মিটাৰ। তাৰ মানে বৰ্গটোৰ যদি এনেকুৱা এটা বাহুৰ মাপ যদি 100 মিটাৰ হয়, তেতিয়াহ'লে চাৰিটা বাহুৰ মাপ কিমান হ'ব 400 মিটাৰ। তো ইয়াৰ বাবে ফৰ্মুলা কি আছিল 4 ইনটু বাহু। তো 4 ইনটু বাহু আমি এতে কৰি দিলে ইয়াৰ এনসাৰটো পাই যাম। হৈ গ'ল। এতিয়া নেক্সট চোৱা 2 নম্বৰ কোৱেশ্চনত কি কৈছে, 2 নম্বৰ কোৱেশ্চনত কৈছে ইয়াতে আয়তাকাৰ চোতাল এখনৰ দিগ আছে 30 মিটাৰ আৰু কালি আছে 600 বৰ্গমিটাৰ। তো চোতালখনৰ পৰিসীমা উলিয়াব লাগে। তো ইয়াতে চোতালখনৰ ইয়াতে কি আছে, অপশ্যন দিয়া আছে এটা 110 মিটাৰ, 115 মিটাৰ, 100 মিটাৰ আৰু ইয়াতে 125 মিটাৰ। তো পোনপ্ৰথমে চোৱা চোতালখন এখনৰ দিক কিমান আছে 30 মিটাৰ। তাৰ মানে চোতাল এখন কি আছে আয়তাকাৰ আছে। আয়তাকাৰ হ'লে ইয়াৰ দিক কিমান গৈছে, ইয়াতে গৈছে 30 মিটাৰ। আৰু ইয়াৰ কালি কৈছে 600 বৰ্গমিটাৰ। তো দিকটো ৰাখি দিয়া, কালি লিখি দিয়া। কালি কিমান আছে 600 মিটাৰ স্কোৱাৰ। তো চোৱা কালি ফৰ্মুলা কি আছিল, আয়তৰ কালি ফৰ্মুলা আছিল দিক পূৰণ প্ৰস্থ। তেতিয়াহ'লে ইয়াতে দিক কিমান আছিল 30, সো দিগৰ ঠাইত 30 লিখি দিয়া। এতিয়া 30 মিটাৰটো কি আছে পূৰণ আছে, হ'বলৈ গ'লে কি হ'ব 30 মিটাৰ হৰণ হৈ যাব। তো ইয়াৰ পৰা তুমি কাটি দিয়া 0 0, 3 যাব 6ৰ মাজত 2 বাৰ, আৰু ইয়াতে লগত এটা শূন্য আছিল, শূন্যটো লিখি দিয়া। তাৰ মানে 60ৰ মাজত 3 যাব কেইবাৰ 20 বাৰ। আৰু ইয়াতে চোৱা কি আছে মিটাৰ স্কোৱাৰ। মিটাৰ স্কোৱাৰ মানে কি এটা মিটাৰ পূৰণ আনটো মিটাৰ ডিভাইডেড বাই কি আছে মিটাৰ স্কোৱাৰ, সৰি মিটাৰ আছে। তেতিয়াহ'লে এই মিটাৰ কেনচেল হ'লে কি আহিব, এটা মিটাৰ আহিব। তাৰ মানে প্ৰস্থ কিমান হৈ গ'ল 20। তেতিয়াহ'লে ইয়াৰ উলিয়াব লাগে কি পৰিসীমা, তেতিয়াহ'লে এইটো 20, এইটো 20, এইটো 30 আৰু এইটো কিমান 30। বা আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 হোল ইনটু দিক প্লাছ প্ৰস্থ বা দিক যোগ প্ৰস্থ। তেতিয়াহ'লে 30 আৰু 20 যোগ কৰিলে কিমান আহিব 50, 50 লগত 2 পূৰণ কৰিলে কিমান আহিব 100। এইটো পেজত লিখি দিয়া হৈছে এইখিনি বস্তু, তোমালোকে চাব পাৰা। এতিয়া চোৱা আয়তাকাৰ চোতালৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 ইনটু দিক যোগ প্ৰস্থ। তেতিয়াহ'লে 2 ইনটু দিক কিমান আছে 30, প্ৰস্থ কিমান আছে 20। তেতিয়াহ'লে আমি 30 আৰু 20 প্লাছ কৰিলে কিমান আহিব 50, 50 লগত 2 পূৰণ কৰিলে কি আহিব 100। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 100। নেক্সট কি আছে 8 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ আছে 3 সেন্টিমিটাৰ, আয়তটোৰ পৰিসীমা উলিয়াব লাগে। 9 সেন্টিমিটাৰ বিশিষ্ট বৰ্গৰ, তাৰ মানে কথাটো এনেকুৱা যে 9 সেন্টিমিটাৰৰ এটা কি আছে এনেকুৱা ধৰি লোৱা, এনেকুৱা 9 সেন্টিমিটাৰৰ এটা বৰ্গ আছে 9 9 9 9। কি কৈছে বৰ্গৰ সমান কালিৰ, মানে ইয়াৰ ভিতৰত যিমান কালি আছে, যিমান ঠাই আছে, বেলেগ এটা কি আছে আয়ত আছে যাৰ প্ৰস্থ কিমান কৈছে 3। ইয়াৰ ভিতৰৰ ঠাইখিনি আৰু ইয়াৰ ভিতৰৰ ঠাইখিনি কি আছে সমান আছে। তেতিয়াহ'লে এই আয়তটোৰ পৰিসীমা উলিয়াব লাগে। তো পোনপ্ৰথমে আমি আয়তটোৰ দিক উলিয়াম। আয়তটোৰ দিক যেতিয়া আমি উলিয়াম তেতিয়াহে আমি পৰিসীমা উলিয়াব পাৰিম। এতিয়া পোনপ্ৰথমে চোৱা বৰ্গটোৰ বাহুৰ দিক কিমান গৈছে 9 সেন্টিমিটাৰ। তেতিয়াহ'লে বৰ্গটোৰ কালি কি হ'ব, বৰ্গৰ কালি ফৰ্মুলা কি আছিল বাহু পূৰণ বাহু। তেতিয়াহ'লে 9 ইনটু 9 কৰিলে কি পাবা 81 সেন্টিমিটাৰ স্কোৱাৰ। তেতিয়াহ'লে আয়তৰ প্ৰস্থৰ ফৰ্ম কিমান দিয়া আছিল 3 সেন্টিমিটাৰ দিয়া আছিল। এতিয়া চোৱা প্ৰশ্ন মতে আয়তৰ কালি আৰু বৰ্গৰ কালি কি আছিল সমান আছিল। আয়তৰ কালি ফৰ্মুলা কি, আয়তৰ কালি ফৰ্মুলা হৈছে দিক পূৰণ প্ৰস্থ, সেই দিক পূৰণ প্ৰস্থ লিখা হৈছে ইয়াতে। আৰু বৰ্গৰ কালি ফৰ্মুলা কি, বৰ্গৰ কালি ফৰ্মুলা হৈছে বাহু পূৰণ বাহু বা বাহু স্কোৱাৰ। ইয়াৰ ভেলু কিমান পাইছো 81, সো 81 লিখা হৈছে, সেন্টিমিটাৰ স্কোৱাৰ আছিল, সেন্টিমিটাৰ স্কোৱাৰ লিখা হৈছে। এতিয়া আয়তৰ প্ৰস্থ কিমান আছিল 3 সেন্টিমিটাৰ, সো ইয়াতে 3 সেন্টিমিটাৰ লিখা হৈছে। তো 3 সেন্টিমিটাৰটো এইফালে কি আছে পূৰণ আছে, হ'বলৈ গ'লে কি হ'ব হৰণ হৈ যাব। তেতিয়াহ'লে 3 81ৰ মাজত কিবাৰ যাব 3 81ৰ মাজত কিবাৰ যাব 27 বাৰ। তাৰ মানে এই আয়তটো ইয়াতে কি আছে দিক কিমান আছে 27। ওকে 27। তেতিয়াহ'লে আমি যদি এই আয়তটোৰ এইবাৰ আমি কি উলিয়াব যাওঁ, আয়তটোৰ যদি আমি এইবাৰ উলিয়াব যাওঁ ইয়াতে
পৰিসীমা। তো আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 ইনটু দিকযোগ প্ৰস্থ। তো 27 যোগ 3, 27 আৰু 3 কিমান 30, 30 দুগুণ কিমান 60। তাৰ মানে এই আয়তটোৰ চাৰিটা সাইড বা চাৰিটা ওয়াল, এই ওয়াল কেইটাৰ ডিস্টেন্স কিমান হ'ব বা লেন্থ কিমান হ'ব, লেন্থ হ'ব 60 সেন্টিমিটাৰ। ওকে, বা তুমি ক'ব পাৰা এই চাৰি বেৰৰ মুঠ দিক হ'ব 60 সেন্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4 কি কৈছে যে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালিৰ যোগ কিমান হ'ব উলিয়াব লাগে। এতিয়া চোৱা আমি গোটেইখিনি অপশ্যন দেখা পাইছো, আমি ইয়াতে আনসাৰ চাম। প্ৰথমে চোৱা ইয়াতে কি কৈছে, এটা কি আছে ত্ৰিভুজ আকৃতিৰ এখন আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগক্ৰমে 120 আৰু 80। তাৰ মানে এটা সাইড কি আছে 120 আছে আৰু এইটো কিমান আছে, ইয়াৰ দাঁতি কিমান আছে 120 আছে আৰু এইটো সাইড কি আছে 80 দিয়া আছে। তেতিয়াহ'লে ত্ৰিভুজটো কি কৰিব লাগে, কালি উলিয়াব লাগে। ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি। তো হাফ ইনটু ভূমি ইনটু উন্নতি লিখিলা, হাফ ইনটু ভূমি ইনটু হাফ ইনটু ভূমি কিমান আছে ইয়াতে 80, উন্নতি কিমান আছে 120। তো 2 যাব 18 মাজত কিবাৰ 4 বাৰ, ইয়াতে 0 আছিল তো তাৰ মানে 40, 40 লগত 120 পূৰণ কৰি দিয়া। তো চোৱা 12 4 গুণ কিমান 48, ইয়াতে এটা 0 আছে, ইয়াতে এটা 0 আছে। তো তোমালোকে পূৰণ কিমান ফাষ্ট কৰিব পাৰা বা কিমান স্পীডত কৰিব পাৰা সেইটো ডিপেণ্ড কৰিব তোমাৰ এক্সামৰ ৰিজাল্ট। কিয়নো চোৱা তুমি এক্সামত যিমান কম সময়ৰ ভিতৰত সলভ কৰিব পাৰিবা এনেকুৱা সৰু সৰু ক্যালকুলেশন, তেতিয়াহ'লে তুমি গোটেইখিনি আনসাৰ কৰিব পাৰিবা। যদি এইবোৰ ক্যালকুলেশন কৰোঁতে সময় লাগিছে তেতিয়াহ'লে তুমি গোটেইখিনি আনসাৰ কৰিব কেতিয়াও নোৱাৰা। তো সেয়ে এটলিষ্ট তোমালোকে 1 পৰা 20 লৈকে নেতা মনত ৰাখিবা, আৰু 1 স্কোয়ার 2 স্কোয়ার কৰি এনেকৈ বৰ্গ সংখ্যা আপ টু 20 লৈকে আৰু ঘন সংখ্যা এটলিষ্ট 10 লৈকে মনত ৰাখিব লাগিব। এতিয়া নেক্সট চোৱা, এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে 48 আৰু 8 সেন্টিমিটাৰ হলে বাহুটোৰ অনুৰূপ উচ্চতা যোগ কিমান উলিয়াব লাগে। তাৰ মানে কি এটা ত্ৰিভুজ আছে এনেকুৱা, ওকে, ত্ৰিভুজটো কি কৈছে ইয়াতে যে কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে, ইয়াৰ কালি ভিতৰ মানে ভিতৰ ঠাই কিমান কৈছে 48 বুলি কৈছে, 48 বুলি কৈছে। আৰু ইয়াৰ 8 সেন্টিমিটাৰ বাহুটোৰ অনুৰূপ উচ্চতা, আৰু ইয়াৰ এটা বাহুৰ উচ্চতা কিমান কৈছে 8 সেন্টিমিটাৰ। তেতিয়াহ'লে আমাৰ কি কৰিব লাগে, ইয়াৰ উচ্চতা উলিয়াব লাগে, অনুৰূপ উচ্চতা উলিয়াব লাগে। তো ত্ৰিভুজৰ কালি কিমান দিয়া আছে 48, ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা। তেতিয়াহ'লে ইয়াতে 48 ৰাখি দিয়া, ৰাখিলা। এবাৰ ইয়াতে কি কৰিম, আমি এই ভূমি আৰু উচ্চতাৰ পৰা ভূমিৰ ভ্যালু বহাই দিয়া 8 সেন্টিমিটাৰ। আমি ধৰিছিলো না ইয়াতে ভূমিটো 8 বুলি ধৰিছিলো, 8 লিখিছো। তেতিয়াহ'লে উচ্চতাক ৰাখি দিয়া, তেতিয়াহ'লে ইয়াতে কি 48 ইনটু 2। এতিয়া এইটো কি আছে ইনটু, সো ৰাইট সাইডত গ'লে কি হ'ব ডিভাইড। সো 8 যাব 48 মাজত 6 বাৰ, তো 6 দুগুণ কিমান 12, তাৰ মানে উচ্চতা কিমান আহিব 12 সেন্টিমিটাৰ। তো হৈ গ'ল আনসাৰ। নেক্সট চাব পাৰা কুৱেশ্যন নম্বৰ 6। তোমালোকৰ যদি কিবা সমস্যা হয় তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা। এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা অনুৰূপ উচ্চতাৰ যোগ যথাক্ৰমে এতে কিমান কৈছে 1 to 5 6, অকমান ভালকে চাবা, এইটো 1 to 5 6, এইটো কলমেৰে মই লিখি দিছো ইয়াতে, এইটো কিমান আছে 1 to 5 6 মানে 1256 বৰ্গ মিলিমিটাৰ আৰু 3.14 মিলিমিটাৰ হলে তেতিয়াহ'লে সেই ভূমিৰ যোগ উলিয়াব লাগে। কোনো এটা ত্ৰিভুজৰ কালি কিমান দি আছে, কালি দি আছে কিমান, সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে, ধৰি এনেকুৱা এটা ত্ৰিভুজ আছে, ইয়াৰ কালি দি আছে 1 2 5 6, আৰু ইয়াৰ কি কৈছে যে এটা বাহুৰ যোগ কিমান কৈছে ইয়াতে, ইয়াতে যথাক্ৰমে বৰ্গ আৰু ইয়াৰ অনুৰূপ উচ্চতা, মানে উচ্চতা ইয়াৰ পৰা ইয়াৰ ডিস্টেন্স, এইটো ডিস্টেন্স কিমান কৈছে 31.4। তেতিয়াহ'লে আমি কি কৰিব লাগে, এই ভূমিটো আমাক উলিয়াব লাগে, এইটো উলিয়াব লাগে। তো ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা বা উন্নতি, কিমান দি আছে 1256, 1256। তেতিয়াহ'লে ইয়াতে এই টুটো কি আছে ডিভাইড হৈ আছে, তো হ'বলৈ গ'লে কি হ'ব ইনটু হৈ যাব, ইনটু হ'ল। এতিয়া উন্নতি কিমান আছে 31.4, এইটো কি আছে ইনটু আছে, সো ৰাইট সাইডত গ'লে কি হ'ব ডিভাইড হৈ যাব। এতিয়া চোৱা 2 লগত 6 ইনটু কৰিলে কিমান আহিব 12, 12 2 হাতত থাকিল 1, 5 দুগুণত 10 আৰু 1ত 11, 1 হাতত থাকিল 1, ইয়াতে 5ৰ 2 দুগুণ 4 আৰু 1ত 5, 2 আৰু 1 গুণ 2, ইফালে কিমান আছে 31.4। এতিয়া তুমি যদি এইটো হৰণ কৰা তেতিয়াহ'লে কিমান পাবা 80 টাইমছ যাব এইটো। তো চোৱা এইটো হৰণ কৰোঁতে যদি অকণমান দিগদাৰী হয় তোমালোকে এটা কাম কৰিব পাৰা, ইয়াতে এটা 10 মাল্টিপুল কৰি দিবা, ইয়াতে এটা 10 মাল্টিপুল কৰি দিবা, 10 মাল্টিপুল কৰিলা, তেতিয়াহ'লে এই তলৰ যিটো আছে এইটো কিমান হৈ গ'ল 314, আৰু ওপৰত কিমান আছে 25120, এইটো আহিব, আহিল। এইটো অহাৰ লগে লগে তোমালোকে এইবাৰ ইয়াতে পোনপ্ৰথমে 2 ৰে কাটা, ইয়াকো 2 ৰে কাটা, নাইবা ইয়াক 8 ৰে কাটা, ইয়াক 8 ৰে কাটা, ওকে। তেনেকুৱা কিবা এটা নাম্বাৰ লৈ কেনে এইবোৰ কাটি দিয়া।
এতিয়া আল্টিমেটলি গৈ কিনে এইটো এনচাৰ পাবা। তো চাব পাৰা তোমালোকে ইয়াতে 2 কিবাৰ যাব 2 এর মাজত একবাৰ, তেতিয়াহ'লে 2 এর গুণ 2, 3 এর পৰা 2 গ'লে বাকি থাকিব 1, এই একটো ইয়াতে বহাই দিলে 11, 11 মাজত যাব 5 বাৰ আৰু বাকি থাকিব 1, 14 এর মাজত যাব 7 বাৰ। ইয়াতে যদি তুমি 2 এটা ইয়াতে যদি তুমি এটা 2 কি কৰা পূৰণ কৰি দিয়া, সরি 2 এটা সরি হৰণ কৰি দিয়া, তেতিয়াহ'লে এইটো ক'ৰ পৰা আহিছিল, এইটোৰ পৰা আহিছিল, তাৰমানে কিমান পাবা 1 2 5 6 0। আকৌ চোৱা ইয়াতে যদি তুমি 2 নাযায়, এবাৰ চোৱাচোন 5 নাযায়, ইয়াতে 7 যায় না নাই চোৱাচোন, 7 যায় না, এতিয়া চোৱা, এতিয়া তেনেকৈ আমি নেক্সট চাম। নেক্সট এনেকৈ যদি তোমালোকে চোৱা এই গোটেইখিনি গৈ কিনে ইয়াতে কি হ'ব 40 টাইম যাব, নাইবা তোমালোকে এইটোক 2 5 1 2 0 এইটোক এনেকৈ তোমালোকে 3 1 4 হৰণ কৰিব পাৰা। প্ৰথমে 8 বাৰ দিবা, 8 বাৰ দিলে চাবা কিমান আহে, 8 4 গুণ 32, 32 ৰ 2 হাতত থাকিল কিমান 3, 8 গুণ 8 আৰু 3 কিমান 11, 11 1 হাতত থাকিল 1, 8 3 গুণ 24 আৰু 1 কিমান আহিব 25, তাৰমানে ইয়াতে এটা 0 আছে, এটা 0 বহাই দিয়া, এটা 0 বহাই দিয়া, তাৰমানে 80 টাইমছ গ'ল। এইখিনি গ'ল ইয়াৰ আনসাৰ হৈ গ'ল। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নাম্বাৰ কিমান আছে। নেক্সট কুৱেশ্যন নাম্বাৰ আছে এইবাৰ আমাৰ ইয়াতে 6। কি কৈছে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ জোখ, 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ জোখ কিমান হ'ব, 30 সেন্টিমিটাৰ, 30.14, 31.4, 30.01। তো বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিল, পাই ডি বা 2 পাই আৰ। ওকে, ইয়াতে ডি কিয় লিখিছো, কিয় ইয়াতে ব্যাক দি আছে, তো 3.14 লগত 10 ইনটু কৰি দিয়া, তেতিয়াহ'লে এটা 0 আছে, তাৰ মানে দশমিকটো এটা ঘৰ হ'বলৈ গুচি যাব, তাৰ মানে 31.4 হৈ যাব ইয়াৰ আনসাৰ হৈ গ'ল। এটা বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ 176 মিটাৰ, তেন্তে চোতালখনৰ কালি উলিয়াব লাগে। এটা বৃত্তৰ চোতালৰ জোখ মানে পৰিধি, ইয়াৰ পৰা তুমি যদি ডিষ্টেন্স কাউণ্ট কৰি ইয়াৰ পৰা ইয়ালৈকে কিমান আছে, ইয়াৰ পৰা ইয়ালৈকে 176, তেতিয়াহ'লে পোনপ্ৰথমে আমি কি কৰিব লাগিব, ইয়াৰ ৰেডিয়াছ উলিয়াব লাগিব বা ব্যাসাৰ্ধ উলিয়াব লাগিব। ব্যাসাৰ্ধ উলিয়াৰ পিছত কালিৰ ফৰ্মুলা কি আছিল, পাই আৰ স্কোয়াৰ, এই আৰৰ ভ্যালুটো আমি এইটো ফৰ্মুলাত বহাই দিলে আনসাৰ আহি যাব। তো চোৱা বৃত্তৰ পৰিধি 176, বৃত্তৰ পৰিধি ফৰ্মুলা কি আছিল 2 পাই আৰ, তো 2 আৰু পাই ইনটু হৈ আছে, তো ৰাইট সাইডত গ'লে কি হ'ব ডিভাইড হৈ যাব। এতিয়া 2 যাব 176ত 88 টাইমছ, তো তুমি চাব পাৰা 17ত 8 টাইমছ, বাকি থাকিব 1, 16ত আকৌ 8 টাইমছ। 22/7 মানে কি, সরি পাই মানে কি 22/7, তো 7 টো ডিভাইড আছে, ওপৰত গ'লে ইনটু হৈ যাব। এতিয়া 22 88ত যাব 4 বাৰ, তো 4 7 গুণ 28 হৈ গ'ল, ইয়াৰ ব্যাসাৰ্ধ 28 হৈ গ'ল। এতিয়া নেক্সট কালি ফৰ্মুলা কি আছিল, পাই আৰ স্কোয়ার, তাহলে পাই মানে কি 22/7, আর মানে কি 22, আর মানে কি 22, তো গোটেইখিনিক যদি তুমি ইনটু কৰা তাৰ আগতে 7 যাব 28 এর মাজত 4 বাৰ, তো 4 28 22 গোটেইকেইটা পূৰণ কৰিলে আমি 2464 আমি পাই যাম। আৰু বৰ্গমিটাৰ কিয় লিখিম, যেতিয়া আমি কালি উলিয়াম তেতিয়া আমি বৰ্গমিটাৰ লিখিব লাগিব। ওকে, এতিয়া নেক্সট চোৱা কুৱেশ্যন নাম্বাৰ ইয়াতে কিমান আছে 9, যে এখন বৃত্তাকাৰ 30ৰ কালি 38 বর্গ সেন্টিমিটার হলে 30 কোণৰ ব্যাস উলিয়াব লাগে। তো চোৱা ইয়াতে কি আছে, এখন বৃত্তাকাৰ পিচ, বৃত্তাকাৰ তাৰমানে এনেকুৱা আছে, ইয়াৰ কালি কিমান কৈছে 38.5, তেতিয়াহ'লে ইয়াৰ ব্যাস উলিয়াব লাগে। ব্যাস মানে কি এটা সাইডৰ পৰা আনটো সাইডৰ ডিস্টেন্স, এই গোটেইখিনি উলিয়াব লাগে। তো ব্যাস উলিয়াৰ আগে তোমালোকে আগতে ব্যাসাৰ্ধ উলিয়াই লোৱা, ব্যাসাৰ্ধক 2 গুণ কৰি দিবা, ব্যাস হৈ যাব, হয় না নাই। ইয়াৰ পৰা এইখিনিক ব্যাসাৰ্ধ ব্যাক বুলি কোৱা হয়, আৰু ইয়াৰ পৰা এইখিনিক ব্যাক বুলি কোৱা হয়। তো কালি কিমান আছে 38.5, কালি ফৰ্মুলা কি আছিল পাই আৰ স্কোয়ার, তো পাই মানে কি 22/7, তাৰ আগতে আমি পাইটো ইনটু হৈ আছে, ৰাইট সাইডত লৈ যোৱা ডিভাইড হৈ যাব, হৈ গ'ল ডিভাইড। এতিয়া ইয়াতে পাই আৰ স্কোয়ার ৰাখিলো। এতিয়া চোৱা ইয়াতে পাই মানে কি 22/7, এই 7 টো ডিভাইড হৈ আছে, তো ওপৰত গ'লে কি হ'ব ইনটু হৈ যাব, তো দুটাক ইনটু কৰি দিলে 169.5 ডিভাইড বাই 22 পাম। তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰি সেইটো চোৱা, তেতিয়াহ'লে এইটোক যদি তুমি এইটোত হৰণ কৰা তেতিয়াহ'লে 12.25 পাবা, 12.25 3.5 ৰ স্কোয়ার, তার মানে 3.5 লগত 3.5 ইনটু কৰিলে 12.25 পাবা। তেতিয়াহ'লে এইটো স্কোয়ার কেনসেল কৰিলে আৰ ভ্যালু কিমান আহিব 3.5, তেতিয়াহ'লে ব্যাক কিমান হ'ল 2 ইনটু ব্যাসাৰ্ধ, তেতিয়াহ'লে 2 ইনটু 3.5 মানে 7, তাৰ মানে এই বৃত্তটোৰ ব্যাসাৰ্ধ ব্যাস হৈছে 7 সেন্টিমিটাৰ। ওকে, এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নাম্বাৰ 7।
তো সৰি কুৱেশ্যন নম্বৰ 10 10ত কি কৈছে এখন কাঁহীৰ কালি 616 বৰ্গমিটাৰ হ'লে কাঁহীখনৰ পৰিসীমা উলিয়াব লাগে। কাঁহীৰ কালি দি আছে, কাঁহীৰ পৰিসীমা উলিয়াব লাগে। তো কালি কিমান আছে 616। কাঁহী কেনেকুৱা? কাঁহী সাধাৰণতে কি হয়? ঘূৰণীয়া বা বৃত্তাকাৰ। তো ইয়াৰ কালি কিমান আছে? পাই আৰ স্কোৱাৰ। কালি ফৰ্মুলা কি হ'ব? বৃত্তৰ কালি ফৰ্মুলা কি আছিল? পাই আৰ স্কোৱাৰ। কিমান আছে? 616। তেতিয়াহ'লে পাই ইনটু আছে ওপৰত গ'লে ডিভাইড হৈ যাব। পাই মানে কি 22 ডিভাইড বাই 7। তাহলে এই 7টো ডিভাইড আছে ওপৰত গ'লে ইনটু হৈ যাব। তাহলে ইনটু হওয়ার লগে লগে এবার তুমি চোৱা এটা 22 তুমি যদি 616 ডিভাইড করা 28 টাইমস যাব, 28 বার যাব। তাহলে 28 এর লগে তুমি 7 পূরণ করলে কিমান আহিব? 196। 196 আমি গম পাও 14 স্কোয়ার ভ্যালু আছিল 196। তার মানে 14 ইনটু যদি আমি 14 করু আমি 196 পাম। ওকে, তাহলে স্কোয়ার স্কোয়ার ক্যান্সেল করলে আর ইজ ইকুয়াল টু 14। তাহলে পরিসীমা কিমান? 2 পাই আর। তো পাই মানে 22/7, ইয়াতে আর মানে কিমান? 14। তাহলে 7 যাব 14 দুইবার লিখিলো। এতিয়া এইবার 2 ইনটু 22 ইনটু 2 লিখি দিয়া। তেতিয়াহ'লে 44 ইনটু 2 হ'লে 88 হৈ যাব ইয়াৰ আনসাৰ। ওকে, এইখিনি নোটছ লাগে তোমালোকে নিশ্চয় মোক জনাবা, কমেণ্ট কৰি জনাবা। মই তোমালোকক কেনেকৈ নোটছটো পাই যাবা জনাই দিম দিয়া। এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ আৰু দিগ আছে 40 সেন্টিমিটাৰ। তেতিয়াহ'লে আয়তটোৰ কালি উলিয়াব লাগে। পৰিসীমা আছে, পৰিসীমা আৰু দিগ আছে। তো পোনপ্ৰথমে আমি প্ৰস্থ উলিয়াব লাগিব, কিয়নো তুমি এটা বস্তু আগতে শিকিছা যে আয়তৰ কালিৰ ফৰ্মুলা কি আছিল? দিগ পূৰণ প্ৰস্থ। ওকে, আয়তৰ কালি ফৰ্মুলা কি আছিল? দিগ পূৰণ প্ৰস্থ। পোনপ্ৰথমে চোৱা আয়তৰ দিগ দি আছে ইমান, আয়তৰ পৰিসীমা দি আছে 120। তো পৰিসীমাৰ ফৰ্মুলা কি আছিল? 2 ইনটু দিগ যোগ প্ৰস্থ। 2 কি আছে ইনটু রাইট সাইডত গ'লে হ'ব ডিভাইড। তো 2 যাব 120 মাজত 60 বাৰ। এতিয়া দিগ কিমান আছে? 40, প্ৰস্থ আমি উলিয়াম। তো 40টো ওপৰত গ'লে বিয়োগ হৈ যাব। তো 60 পৰা 40 গ'লে কিমান থাকিব? 20 থাকিব। তাৰ মানে প্ৰস্থ হৈ গ'ল ইয়াৰ 20। তো কালি কিমান হ'ব? 40 পূৰণ 20। তাৰ মানে কিমান? 8 দুগুণে 4 দুগুণে 8 আৰু এইটো দুটা শূন্য, তাৰ মানে 800। তো চোৱা দিগ পূৰণ প্ৰস্থ ইয়াতে কি লিখা হৈছে? 40 ইনটু 20 ইজ ইকুয়ালস টু 800 সেন্টিমিটার স্কোয়ার। বাস হৈ গ'ল। নেক্সট কি আছে? এটা কোঠা এখনৰ বেৰৰ জোখ 4.5 মিটাৰ ইনটু 3.5 মিটাৰ। মানে বেৰটো এনেকুৱা আছে। ওকে, ইয়াৰ উচ্চতা ধৰি লোৱা আছে 3.6 আৰু দিগ আছে কিমান? 4.5 আৰু 2 মিটাৰ ইনটু 1 মিটাৰ। আৰু বেলেগ এটা যে ৱাল আছে সেইটো আছে 2 মিটাৰ ইনটু 1 মিটাৰ জোখৰ। 2 মিটাৰ ইনটু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখন কিছু ঠাই এৰি থোৱা আছে। তেতিয়াহ'লে ৰং লগোৱা বেৰখনৰ কালি কিমান? আৰু ইয়াৰ মাজত চোৱা এনেকুৱা দৰ্জা আছে বা এটা ডোৰ আছে বা দুৱাৰ আছে। ইয়াৰ উচ্চতা কিমান আছে? 2 মিটাৰ, প্ৰস্থ কিমান আছে? 1 মিটাৰ। তেতিয়াহ'লে এই ৰং দিয়া অংশৰ কালি কিমান সেইটো আমাক উলিয়াব লাগে। তেতিয়াহ'লে কি কৰিবা? এই বেৰৰ কালি উলিয়াব লাগিব আৰু এই দুৱাৰৰ কালি উলিয়াব লাগিব। বেৰৰ কালিৰ পৰা দুৱাৰৰ কালি মাইনাছ কৰি দিয়া, হৈ যাব ৰং কৰা অংশৰ কালি। হয়নে নাই? এইটো আমি নেক্সট পেজত কৰিছোঁ, চ' তোমালোকে নিশ্চয় চাবা। পেজ নাম্বাৰ 8 আছিল, এতিয়া চাবা আমি পেজ নাম্বাৰ 9। তো চোৱা ৰং লগোৱা অংশৰ কালি আমি ডাইৰেক্ট কি কৰিম? বেৰৰ কালি মাইনাছ দুৱাৰৰ কালি। বেৰৰ কালি, বেৰটো কি? এটা আয়তাকাৰ। আয়তৰ কালি কি আছিল? দিগ পূৰণ প্ৰস্থ। তো এই দুটা কিন্তু কৰিলে 16.2 পাম। 2 ইনটু 1 কৰিলে 2, তেতিয়াহ'লে 14.2 হৈ যাব ইয়াৰ ফাইনেল এনসাৰ। হৈ গ'ল। এতিয়া নেক্সট চোৱা, এডাল তাৰেৰে কি কৈছে যে এডাল তাৰেৰে 10 মিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটি বনোৱা হ'ল। তার এটার কি কৈছে? 10 সেন্টিমিটার বাহু বিশিষ্ট বর্গ এটা বনা হল 10। যদি তাৰৰ লগোৱা যে যদি তার ডালেৰে এটা আয়ত বনোৱা হয়, যদি তার ডালেৰে কি কৰে? এটা আয়ত বনায় এনেকে, আৰু ইয়াৰ দিক যদি 12 সেন্টিমিটাৰ হয়, তেন্তে আয়তটোৰ প্ৰস্থ কিমান হ'ব আমাক সেইটো উলিয়াব লাগে। ওকে, তেতিয়াহ'লে পোনপ্ৰথমে চোৱা ইয়াৰ কুৱেশ্যনত বা প্ৰশ্ন মতে আমি চাব পাৰি যে ইয়াতে বৰ্গৰ যিটো পৰিসীমা আৰু আয়তৰ পৰিসীমাটো সেম। তো বৰ্গৰ পৰিসীমাটো আমি উলিয়াও। বৰ্গৰ পৰিসীমাটো উলিয়াই কিনে আমি কি কৰিম? তাৰপিছত ইয়াৰ পৰিসীমা আমি উলিয়াব পাৰিম। ওকে, আৰু নেক্সট কি কৈছে? কোনটোৰ ক্ষেত্ৰত কালি অধিক সেইটো উলিয়াব লাগে। তো এইটোৰো কালি উলিয়াম, আমি এইটোৰো কালি উলিয়াম। ওকে, তো চোৱা ইয়াতে আমি চাব পাৰি যে দিয়া আছে বৰ্গৰ বাহু 10 সেন্টিমিটাৰ। তেতিয়াহ'লে বৰ্গৰ কালি কি হ'ব? বাহু পূৰণ বাহু, তেতিয়াহ'লে 100 সেন্টিমিটাৰ স্কোৱাৰ। এইটো থাকক ইয়াতে।
নেক্সট চোৱা বৰ্গৰ পৰিসীমা কি হ'ব 4 পূৰণ বাহু তেতিয়াহ'লে 4 10 গুণ কিমান 40 এইটো আমি পালো ওকে এতিয়া আয়তৰ দিক দি আছে 12 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ আমি উলিয়াম তো আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাটো সমান প্ৰশ্ন মতে কি কোৱা হৈছিল যে তার এটা আছে সেই তাৰেৰে এবাৰ কি কৰা হৈছে বৰ্গ বনোৱা হৈছে সেই তাৰেৰে এবাৰ কি কৰা হৈছে যে তাৰেৰে এবাৰ ইয়াৰ আয়ত বনোৱা হৈছে তো আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ আছে সোঁফালে গ'লে কি হ'ব হৰণ কাৰ লগত 40 ৰ লগত 40 কৰ পৰা আহিল বৰ্গৰ পৰিসীমা 40 ইফালে যে আমি উলিয়াইছিলো বৰ্গৰ পৰিসীমা 40 বুলি হয় না নাই এতিয়া নেক্সট চোৱা তেতিয়াহ'লে দিক যোগ প্ৰস্থ তো এতে দিক কিমান আছিল দিক আছিল 12 তেতিয়াহ'লে 12 সোঁফালে গ'লে কি হ'ব প্লাস আছিল মাইনাস হৈ যাব তো 20 ৰ পৰা 12 গ'লে কিমান থাকে 8 তাৰ মানে এই আয়তটোৰ প্ৰস্থ কিমান হ'ল 8 সেন্টিমিটাৰ বা 8 মিটাৰ হৈ গ'ল এতিয়া আয়তটোৰ কালি উলিয়া কালি কি আহিব দিক পূৰণ প্ৰস্থ সো 12 পূৰণ 8 তেতিয়াহ'লে কিমান পাম 96 তেতিয়াহ'লে চোৱা বৰ্গক্ষেত্ৰৰ কালি আয়তক্ষেত্ৰত কালিতকে বেছি কিমান বেছি বৰ্গৰ কালি আছিল 100 আয়তৰ কালি হৈ গ'ল 96 তাৰ মানে 4 মিটাৰ বেছি ওকে বা 4 সেন্টিমিটাৰ বেছি হৈ গ'ল এতিয়া নেক্সট চাও কোৱেশ্চন নম্বৰ 14 14ত কি কৈছে কাষৰ চিত্ৰটো চোৱা এ বি চি ডি এটা সমান্তৰিক ইয়াৰ এ বি চি ডি এটা সমান্তৰিক আছে ওকে এতিয়া আমাক কোৱা হৈছে যে এই সমান্তৰিকটোৰ এ বি আৰু বি চি যোগ ক্ৰমে 6 যে এ বিৰ যোগ 6 আৰু বি চিৰ যোগ 4 সেন্টিমিটাৰ এ ডি ভূমি সাপেক্ষে বি এফৰ উচ্চতা 4.9 বি আৰু এফৰ উচ্চতা 4.9 এ বিৰ ভূমি সাপেক্ষে উচ্চতা ডিই এ বিৰ ভূমি সাপেক্ষে উচ্চতা ডিই উলিয়াব লাগে এইটো আমাক উলিয়াব লাগে তো কেনেকৈ উলিয়াম তো চোৱা এইটো এটা সমান্তৰিক হয় সমান্তৰিকটোৰ তুমি যদি এইটো লম্ব হিচাপে বা এইটো লম্ব হিচাপে বা যিকোনো লম্ব হিচাপে যদি ইয়াৰ কালি উলিয়া কালিটো সদায় সমানে আহিব হয় না নাই কাৰণ ভিতৰত যিখিনি ঠাই আছে সেইখিনি ঠাইতো সমানে তো সেয়ে আমি কি কৰিম পোনপ্ৰথমে এইটো যেহেতু বাহুৰ যোগ আমি গম পাওঁ এইটো উন্নতিৰ যোগ গম পাওঁ আৰু এইটো বাহু গম পাওঁ তেতিয়াহ'লে আমি এই দুটাৰ পৰা আমি কি কৰিম এই বি এফ উন্নতি সাপেক্ষে আমি এইটো কালি উলিয়াম আৰু সেই কালিটোক আকৌ কম্পেয়াৰ কৰিম ডি ই উন্নতি সাপেক্ষে এটা বস্তু মন কৰা এইটো 6 হলে এইটো সাইডো 6 হ'ব কিয়নো সমান্তৰিকৰ বিপৰীত বাহু সমান এইটো 4 হলে এইটো কিমান হ'ব 4 হ'ব ওকে সমান্তৰিকৰ কালি ফৰ্মুলা কি আছিল ভূমি ইনটু উন্নতি তো চোৱা এইটো ভূমি সাপেক্ষে মানে এডি ভূমি সাপেক্ষে ইয়াতে উন্নতি কি বি এফ তেতিয়াহ'লে এডি মানে কিমান আছে 4 আৰু বি এফ মানে কিমান আছে 4.9 তো দুটা কিন্তু কৰিলে 19.6 পাই যাবা এতিয়া তুমি আৰু এটা বস্তু লিখি দিব পাৰা যে এডি ইনটু বি এফ হৈ গ'ল এতিয়া নেক্সট যদি চাও আমি ইয়াতে নেক্সট ইয়াতে কি আছে আকৌ এ বি ভূমি সাপেক্ষে সমান্তৰিকৰ কালি তো চোৱা এবাৰ আমি এ বি ভূমি সাপেক্ষে ইয়াৰ কালিটো আমি চাই লওঁ তো এ বি ক'ত আছে এ বি আছিল এই তলত এ বি কিমান আছে 6 ডি ই টো আমি উলিয়াব পাৰিম এবাৰ তো চোৱা তেতিয়াহ'লে এ বি ইনটু ডি ই ইজ ইকুৱেলছ টু 19.6 কিয়নো সমান্তৰিকৰ কালি সমানে হ'ব যিহেতু এটা সমান্তৰিকৰ কথা আমি আলোচনা কৰি আছো তো এইবাৰ ইয়াতে এ বি টো পূৰণ হৈ আছে হ'বলৈ গ'লে কি হ'ব হৰণ হৈ যাব এ বিক দি আছিল 6 তো তুমি যদি এইটোক 6 হৰণ কৰা তেতিয়াহ'লে 3.26666 এনেকৈ পাবা তাৰ মানে তুমি 3.26667 এনেকৈ লিখি দিব পাৰা বা 3.27 সেন্টিমিটাৰ স্কোয়ার লিখি দিব পাৰা ওকে এটা সৈতে সেন্টিমিটাৰ স্কোয়ার নহব অনলি সেন্টিমিটাৰ হ'ব যেহেতু আমি এটা ইয়াতে কি উলাই আছো ইয়াতে আমি উন্নতি উলাই আছো হৈ গ'ল এতিয়া চাও নেক্সট কোৱেশ্চন নম্বৰ আছে কিমান 15 15ত কি কৈছে এ বি চি এটা এ বি চিৰ কালি এই ইয়াতে কি আছে ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোৰ কালি কি কৈছে 30 বৰ্গ সেন্টিমিটাৰ মানে ভিতৰত ঠাই কিমান আছে 30 বৰ্গ মিটাৰ আছে এই ভিতৰত ঠাই আছে 30 বৰ্গ মিটাৰ মানে মিটাৰ স্কোয়ার বা সেন্টিমিটার আছে তার মানে সেন্টিমিটার স্কোয়ার ইয়াৰ এডিৰ যোগ দি আছে 10 আমাক বিসি উলিয়াব লাগে তো চোৱা একদম ইজি প্ৰথমে ইয়াৰ কালি লগত কম্পেয়াৰ কৰা ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এতে কালি কিমান দি আছে 30 সেন্টিমিটার উন্নতি কিমান দি আছে উন্নতি দি আছে ইয়াতে 10 তাৰ মানে ইয়াতে আমি ক'ব পাৰি এডিৰ ভ্যালু কিমান আছে 10 এতিয়া চোৱা এই দুইটো হৰণ হৈ আছে হ'বলৈ গ'লে কি হ'ব পূৰণ এই এডিৰ ভ্যালু কিমান এডি মানে কিমান এডি মানে ইয়াতে 10 তেতিয়াহ'লে 10 এডি কি আছে ইনটু আছে হ'বলৈ গ'লে কি হ'ব ডিভাইড হৈ যাব তেতিয়াহ'লে এই 10 যাব 30 ৰ মাজত তিনিবাৰ সো 3 দুগুণ কিমান আহিব 6 তাৰ মানে ইয়াৰ ভূমিটো কিমান হ'ব 6 সেন্টিমিটাৰ এইটো হৈ গ'ল ইয়াৰ আনসাৰ হৈ গ'ল
এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নম্বৰ 12 তো সৰি কুৱেশ্যন নম্বৰ 16 পেজ নম্বৰ 12 তো কুৱেশ্যন নম্বৰ 16ত কি আছে যে ত্ৰিভুজ পি কিউ আৰৰ কিউ আৰ আৰু পি আৰৰ যোগ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ তো ইয়াতে চাই লোৱা কিউ আৰ ক'ত আছে ইয়াৰ পৰা এইটো ইয়াৰ যোগ কিমান আছে 4 সেন্টিমিটাৰ আৰু পি আৰৰ যোগ পি আৰ আৰু ইয়াৰ পৰা ইয়াৰ যোগ কিমান আছে 8 সেন্টিমিটাৰ কিউ আৰ ভূমি সাপেক্ষে উচ্চতা হৈছে পি এল কিউ আৰ সাপেক্ষে কি উচ্চতা পি এল আৰু এই পি আৰ সাপেক্ষে কি কিউ এম এতিয়া চব পি এলৰ যোগ কিমান কৈছে 5 সেন্টিমিটাৰ পি এল আকৌ কৈছে ইয়াতে 5 সেন্টিমিটাৰ তেন্তে পি আৰৰ যোগ উলিয়াব লাগে পি আৰ ভূমি সাপেক্ষে কিউ এমৰ উলিয়াব লাগে তো এই আগৰ কুৱেশ্যনৰ নিচিনাই এই ত্ৰিভুজ এটাই এবাৰ আমি এইটো ভূমি এইটো উচ্চতা সাপেক্ষে ল'ম আকৌ আমি এইখিনি সমান বুলি ল'ম এইটো ভূমি আৰু এইটো উচ্চতা সাপেক্ষে বাস হৈ যাব তো চোৱা কিউ আৰ ভূমি সাপেক্ষে ত্ৰিভুজ পি কিউ আৰৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ ইয়াতে ভূমি কি কিউ আৰ লিখি দিলো উন্নতি কি পি এল লিখিলো মাজত ইনটু লিখি দিলো এতিয়া কিউ আৰ মানে কিমান আছিল 4 পি এল মানে কিমান আছিল 5 2 যাব 4 মাজত 2 বাৰ তো 2 5 গুণ 10 আৰু এইটো 1 লগত ইনটু কৰিলে 10 আহিব তাৰমানে এইটোৰ গোটেইখিনি কালি কিমান আছে 10 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি পি আৰ ভূমি সাপেক্ষে ইয়াৰ কালি ল'ম এতিয়া চোৱা পি আৰ ভূমি সাপেক্ষে ত্ৰিভুজটোৰ কালি কি হ'ব হাফ ইনটু কিউ এম ইনটু পি আৰ তো সেয়ে হাফ ইনটু ভূমি ইনটু উন্নতিত হাফ ইনটু পি আৰ ইনটু কিউ এম এই টুটো কি আছে ডিভাইড তো হ'বলৈ গ'লে কি হ'ব ইনটু আৰু ইয়াতে ভূমি মানে কি পি আৰ কিমান আছিল 8 সেন্টিমিটাৰ তো ইয়াতে লিখি দিম 8 সেন্টিমিটাৰ এইটো ইনটু আছে হ'বলৈ গ'লে কি হ'ব ডিভাইড হৈ যাব তো পি আৰৰ ভ্যালু কিমান আছিল 8 এফালে ৰাখি দিয়া কিউ এম এতিয়া 2 10 গুণ কিমান 20 20ত 8 কেইবাৰ যাব 2.5 টাইমছ তাৰ মানে আমাৰ এইটোৰ উচ্চতা হৈছে 2.5 ওকে তো হৈ গ'ল কুৱেশ্যন নম্বৰ 16 ৰ সমাধান এতিয়া চোৱা কুৱেশ্যন নম্বৰ 17 তো কুৱেশ্যন নম্বৰ 17ত ইয়াতে কি দিয়া আছে যে ত্ৰিভুজ এ বি চিৰ এ বি ভূমি সাপেক্ষে উচ্চতা হৈছে এডি এডিৰ যোগ দিয়া আছে 4 সেন্টিমিটাৰ এডিৰ যোগ দিয়া আছে 4 সেন্টিমিটাৰ পি বি চি এটাৰ বিন্দু পি হৈছে বি চিৰ এটা বিন্দু এই পি বিন্দুটো বি চিৰ ওপৰত আছে যাতে বি পি ইজ ইকুৱেল টু 3 সেন্টিমিটাৰ তো এ বি পি কালি মানে এইখিনিৰ কালি সমান এ পি চি এইখিনিৰ কালি এই দুটাৰ কালি সমান ওকে তেতিয়াহ'লে পি চি উলিয়াব লাগে এই পিৰ পৰা চিৰ দূৰত্ব কিমান সেইটো উলিয়াব লাগে তো চোৱা ইয়াতে আমি কি পাই আছো ইয়াতে দুটাৰ কালি সমান পাই আছো আৰু ইয়াতে এই এডি সাইডটো আমি কমন পাই আছো এই এডিটো ইয়াৰ বাবে আহি আছে ইয়াৰ বাবে আহিছে যেহেতু এইটো লম্ব হয় ওকে লম্ব হয় আৰু এটা ত্ৰিভুজতে আছে তো 4 সেন্টিমিটাৰ লম্ব হিচাপে আমি ল'ব লাগিব ত্ৰিভুজটো নেক্সট আমাৰ ইয়াতে আমি চাও যে এডি দিয়া আছে 4 সেন্টিমিটাৰ বিপি দিয়া আছে 3 সেন্টিমিটাৰ তো চোৱা এতিয়া এ বিপিৰ কালি ইজ ইকুৱেলছ টু এ পি চিৰ কালি এটা আমাক দিয়া আছিল এইটো চোৱা এ বিপিৰ কালি ইজ ইকুৱেলছ টু এ পি চিৰ কালি লিখিলো এতিয়া এ বিপিৰ কালি চোৱা এ বিপিৰ কালি ফৰ্মুলা কি আহিব হাফ ইনটু বিপি ভূমি আছে বিপি ইয়াৰ উচ্চতা চোৱা ইয়াৰ পৰা এই এপি যিটো এইটো লম্ব উচ্চতা নহয় তেতিয়াহ'লে এইটো উচ্চতা ক'ব নোৱাৰি কাৰণ তুমি আলটিমেটলি যদি ভাবা যে এনেকৈ এটা লাইন ড্ৰ কৰা এনেকৈ এটা সমান্তৰাল লাইন ড্ৰ কৰা তো ইয়াৰ পৰা ইয়াৰ দূৰত্ব যিটো সেইটো হৈছে উন্নতি এতিয়া ত্ৰিভুজৰ ভিতৰত থাকক বা নাথাকক কোনো কথা নাই তুমি যদি ইয়াৰ পৰা ইয়াৰ দূৰত্ব উলিয়াব পাৰা বা ইয়াৰ পৰা যদি ইয়াৰ লম্ব দূৰত্ব উলিয়া সেই একেই কথা হ'ব তো ইয়াতে উলিয়া হৈছিল এডি উলিয়া হৈছিল তো সেয়ে ইয়াতে এডি লিখা হৈছে নেক্সট এই এ পি চি ত্ৰিভুজৰ বাবে চোৱা ইয়াতে হাফ লিখিলো ইয়াৰ ভূমি কি আছে পি চি লিখা হৈছে ইয়াৰ উচ্চতা কি আছে এডি লিখা হৈছে ওকে লিখিলো আমি এইবাৰ এইখিনি লিখাৰ পিছত তোমালোকে চোৱা ইয়াতে চাব পাৰা যে এই এডি আৰু এডি কেনসেল কৰা হৈছে কাৰণ এইটো ইনটু আছে সো ৰাইট সাইডত গলে কি হ'ব ডিভাইড হৈ যাব কেনসেল এই হাফটো কেনসেল কৰা হৈছে কিন্তু এইটো ৰাইট সাইডত গলে ডিভাইড হৈ যাব কেনসেল থাকিল কি বিপি ইজ ইকুৱেলছ টু পিসি তাৰ মানে বিপি আৰু পিসি সমান এতিয়ালৈ যদি দুটা সমান হয় তেতিয়ালৈ কি হ'ব এই বিপি 3 সেন্টিমিটাৰ হলে পিসি কিমান 3 সেন্টিমিটাৰে হৈ গ'ল ইয়াৰ আনসাৰ তো কোশ্চেনটো ভালকে বুজি পাব লাগিব কোশ্চেন যদি আমি ভালকে বুজি পাওঁ তেতিয়ালৈ আমাৰ আনসাৰ কিন্তু অটোমেটিক আহিব ওকে এই কোশ্চেনটোত কি কৈছে আৰু কিয় তেনেকৈ সমাধান কৰা হ'ল এইটো বস্তু অকমান তোমালোকে ফোকাস কৰিব লাগিব
নেক্সট নাম্বাৰ 18 চোৱা। নাম্বাৰ 18ত ইয়াতে কি আছে, এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ জোখ 10 মিটাৰ। অৰ্ধবৃত্তাকাৰ মানে এনেকুৱা আছে, আমাৰ আধা ৰুটি যেনেকুৱা তেনেকুৱা। ইয়াৰ ব্যাসাৰ্ধ কিমান কৈছে, ইয়াৰ পৰা ইয়াৰ ব্যাসাৰ্ধ বুলি কোৱা হয় 10 মিটাৰ। বাগিচাখনৰ কালি নিৰ্ণয় কৰিব লাগে। পাই মানে 3.14 ল'ব লাগিব বা ল'বা। তো চোৱা, তুমি গম পোৱা যে বৃত্তৰ কালি ফৰ্মুলা কি আছিল, পাই আৰ স্কোৱাৰ। ইয়াৰ আধা বৃত্ত, তাৰমানে এটা আধা পূৰণ কৰি দিয়া, 1/2 পূৰণ কৰি দিয়া। পাই মানে কি 3.14 আৰু আৰ মানে কি কৈছে 10, চ' 10 ইনটু 10, 10 ইনটু 10 কৰিলে আমি কিমান পাম 100, 100 লগত 3.14 পূৰণ কৰিলে এই দশমিকটো ইয়াত আহি যাব, তাৰমানে 314, এইটো 2ৰে হৰণ কৰিলে তুমি পাবা 157, তো হৈ যাব 157 ইয়াৰ সমাধান হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 19, কি কৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাটি লোৱা হয়। 4 সেন্টিমিটার ব্যাসার্ধর বৃত্তাকার কাঠৰ টুকুৰা এটা, 4 সেন্টিমিটাৰ আছে এনেকুৱা বৃত্তাকাৰ কাঠৰ টুকুৰা এটা আছে। ইয়াৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা এনেকৈ মাজৰ পৰা কাটি লোৱা হৈছে, এইখিনি কাটি লোৱা হৈছে। তেতিয়াহ'লে টুকুৰাৰ অৱশিষ্ট অংশৰ কালি উলিয়াব লাগে, মানে এইখিনিৰ কালি উলিয়াব লাগে। তো কুৱেশ্যনটো তোমালোকে যদি অকণমান বুজিবৰ কাৰণে চেষ্টা কৰা, তো আনচাৰ অট'মেটিক আহি যাব। তুমি ডাঙৰ বৃত্তটোৰ কালি উলিয়ালা, সৰু বৃত্তটোৰ কালি উলিয়ালা, ডাঙৰটোৰ কালি পেলাই সৰুটোৰ কালি বিয়োগ কৰি দিয়া, হৈ গ'ল আনচাৰ। ডাঙৰটোৰ ব্যাসাৰ্ধ কিমান 4, সৰুটোৰ ব্যাসাৰ্ধ কিমান 3, তেতিয়াহ'লে তুমি লিখিলে এটাক আৰ, কেপিটেল আৰ 4, স্মল আৰ 3। অৱশিষ্ট টুকুৰাৰ কালি, ডাঙৰ বৃত্তটোৰ কালি মাইনাছ সৰু বৃত্তটোৰ কালি। বৃত্তৰ কালি ফৰ্মুলা কি আছিল, পাই আৰ স্কোৱাৰ। ডাঙৰটো আমি ধৰিছিলোঁ কেপিটেল আৰ, সৰুটোক ধৰিছিলোঁ আমি স্মল আৰ। ইয়াতে পাই, ইয়াতেও পাই আছে, পাই কমন ৰাখি দিছোঁ, এনেকৈ কমন ৰাখিব পাৰি, আৰ স্কোৱাৰ মাইনাছ স্মল আৰ স্কোৱাৰ। এতিয়া পাই মানে কি 22/7 আৰু আৰ মানে কি 4 স্কোৱাৰ, আৰ মানে কি 3 স্কোৱাৰ, মানে এটা 4 আছিল এটা 3 আছিল। তো 4ক স্কোয়ার করলে 16, 3ক স্কোয়ার করলে 9, 16 পৰা 9 মাইনাস করলে কিমান আহিব 7, তো এইটো 7 এইটো 7 কাটি দিয়া, তো 22 সেন্টিমিটার স্কোয়ার হৈ যাব এই অৱশিষ্ট অংশৰ কালি। তো তোমালোকে চোৱা, এনেকৈ গোটেইখিনি বস্তু আমি ক্যালকুলেশন কৰিব যাওঁ, এইটো এনেকৈ বহাই কেনে তেতিয়াহ'লে আমাৰ অকণমান দিগদাৰি হ'ব। তো এইটোত চোৱা কিমান ধুনীয়াকৈ আমি সহজতে হৰণ কৰিব পাৰিছোঁ। ওকে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 20 কি কৈছে, 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা, যে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা বৃত্তাকাৰ আকৃতি পোৱা গ'ল। বৃত্তটোৰ ব্যাসাৰ্ধ কিমান, 44 সেন্টিমিটাৰ দি আছে, কি কৈছে ইয়াৰ পৰা বৃত্তাকাৰ আকৃতি পোৱা গ'ল তার এডালৰ, তেতিয়াহ'লে বৃত্তটোৰ ব্যাসাৰ্ধ আমাক উলিয়াব লাগে। তাৰমানে তার এটাক এনেকৈ বৃত্তাকাৰ পাকত পকোৱা হৈছে, তেতিয়াহ'লে ইয়াৰ পৰা ইয়াৰ মানে ব্যাসাৰ্ধ কিমান আহিব সেইটো আমাক উলিয়াব লাগে। তো বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিল, বৃত্তৰ পৰিধি দি আছে 44, ব্যাসাৰ্ধ আমাক উলিয়াব লাগে। পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই আৰ, কাৰ সমান হ'ব 44, যেহেতু আমাক দিয়ে আছে 44, তেতিয়াহ'লে এটোক আমি কি লিখিব পাৰি, এটো কি লিখিব পাৰি, পৰিধি 2 পাই আৰ, 2 পাই মানে কি 22/7 আৰ, 2 কি আছে ইনটু কাৰ লগত 22 লগত, তেতিয়াহ'লে 44 আহিব /7। এতিয়া এই 44 ৰাইট সাইডত গ'লে কি হ'ব, হৰণ হৈ যাব, 7 টো ইনটু ডিভাইড আছে ইনটু হৈ যাব, তো 44 কেনসেল কৰিলে আৰ মান কিমান আহিব 7 আহিল। বুজি পালো এইখিনি। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ কিমান আছে 21। 21ত কি কৈছে, যে ঘড়ী এটাৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 20 মিটাৰ, মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ, ওকে মিলিমিটাৰ। এটা ঘড়ী ধৰি লৈছোঁ, 12 আছে, 3 আছে, 6 আছে, 9 আছে। আধা ঘণ্টাৰ মিনিটৰ কাঁটাডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব। আধা ঘণ্টাত মানে আধা ঘণ্টা মানে কি, ইয়াৰ পৰা ধৰি লোৱা ইয়াতে আহোঁতে ইয়ালৈকে আহোঁতে, মানে ইয়াৰ পৰা ইয়াতে আহোঁতে কিমান দূৰত্ব অতিক্ৰম কৰিব আমাক উলিয়াব লাগে। তাৰমানে ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স উলিয়াব লাগে। তো তুমি ক'ব পাৰা যে পৰিসীমাৰ আধাখিনি উলিয়াব লাগে। পৰিসীমাৰ ফৰ্মুলা কি আছিল বা পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই আৰ, তাৰ আধা, তেতিয়াহ'লে এইটো 2 কেনসেল, তেতিয়াহ'লে থাকিল কি পাই আৰ। এতিয়া আৰ মানে ব্যাসাৰ্ধ কিমান কৈছিল 20 মিলিমিটাৰ, তো ইয়াতে বহাই দিয়া 20 মিলিমিটাৰ, পাই মানে কি 22/7, তেতিয়াহ'লে দুটা কিন্টু কৰিলে 440/7, হৰণ কৰিলে পাম 62.86 হৈ গ'ল। এতিয়া নেক্সট চাব পাৰা কুৱেশ্যন নাম্বাৰ 22। 100 মিটাৰ ব্যাসাৰ্ধ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখন আছে, 100 মিটাৰ, এনেকুৱা 100 মিটাৰ আছে। ইয়াৰ ভিতৰৰ ফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা বনোৱা হৈছে। ইয়াৰ পৰা ইয়াতে 5 মিটাৰ দৈৰ্ঘ্য এনেকৈ লৈ কেনে এটা ৰাস্তা বনাই দিছে, তেতিয়াহ'লে ৰাস্তাটোৰ কালি উলিয়াব লাগে। তো চোৱা ইয়াৰ পৰা ইয়াতে কিমান আছে 100, তো ৰাস্তা যদি এইফালে 5 গুচি যায়, এইফালে 5 গুচি যায়, কিমান গুচি গ'ল 10 গুচি গ'ল, থাকিল কিমান 90। তাৰমানে ডাঙৰ এই বৰ্গটোৰ কালি হৈছে 100 × 100 মাইনাছ সৰুটোৰ কালি হৈছে 90 × 90, তো তুমি মাইনাছ কৰি দিয়া আনসাৰ হৈ যাব। তো আমি লিখাখিনি কেনেকৈ লিখিম, দিয়া আছে
বৰ্গাকাৰ বাহুৰ জোখ কিমান দিয়া আছে 100 মিটাৰ ভিতৰত থকা ৰাস্তাৰ প্ৰস্থ কিমান কৈছে 5 কে তো ভিতৰৰ বৰ্গৰ বাহুৰ জোখ তেতিয়াহ'লে ভিতৰৰ বৰ্গটোৰ বাহু কিমান আহিব ইয়াৰ পৰা ইয়াতেও 90 হ'ব ওকে তেতিয়াহ'লে চোৱা এই ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স আছে 100 100 পৰা এইফালে 2 গুচি গৈছে এইফালে 2 গুচি গৈছে এইফালে 5 গুচি গৈছে এইফালে 5 গুচি গৈছে দুইবাৰ 5 গুচি গৈছে 2 into 5 কৰা হৈছে হি তো 10 পৰা 1 পৰা 10 গ'লে কিমান থাকিব 90 এতিয়া ৰাস্তাটোৰ কালি বৰ্গাকাৰ উদ্ধাৰৰ কালি মাইনাছ ভিতৰ ভাগ বৰ্গৰ কালি বৰ্গাকাৰ উদ্ধাৰৰ কালি কি আহিব 100 স্কয়াৰ মাইনাছ বৰ্গৰ কালি কি আহিব 90 স্কয়াৰ তো 100 স্কয়াৰ কৰিলে কিমান পাম 10000 90 স্কয়াৰ কৰিলে কিমান পাম 81000 তেতিয়াহ'লে এইটো পৰা এইটো মাইনাছ কৰিলে কিমান পাম 900 মিটাৰ স্কয়াৰ ওকে 1900 মিটাৰ স্কয়াৰ এতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 23 তো 180 মিটাৰ দৈৰ্ঘ্যৰ আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে ৰাস্তাটোৰ কালি উলিয়াব লাগে তো চোৱা আমি চিত্ৰ আঁকিলে বস্তুখিনি বুজি পোৱাত সুবিধা হয় সো তোমালোকে এক্সামত চিত্ৰ আঁকি কিনে সলভ কৰাৰ কাৰণে চেষ্টা কৰিবা তেতিয়া কোৱেশ্চনত কি কৈছিল এটা দেখা পাইছা না কোৱেশ্চনটো তো চাবা 180 মিটাৰ দৈৰ্ঘ্যৰ এখন আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখন আছে ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য কিমান 180 ইয়াৰ পৰা ইয়াৰ কিমান 120 ইয়াৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা বনোৱা আছে বাহিৰেৰে ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য 6 মিটাৰ এটো বাহিৰেৰে লোৱা হৈছে এইখিনি আগৰ পৰা আছিল ওকে আৰু এইখিনি নতুনকৈ লোৱা হৈছে ওকে এইখিনি নতুনকৈ লোৱা হৈছে তো এই ৰাস্তাটোৰ কালি উলিয়াব লাগে আমি ৰাস্তাটোৰ কালি উলিয়াব লাগে ওকে এতিয়া চোৱা আমি যদি চাও এটা বস্তু ইয়াতে পোনপ্ৰথমে ইয়াৰ দিক কিমান আছিল 180 প্ৰস্থ কিমান আছিল 120 তো তুমি এই দুটা কালি উলিয়ালে কি হ'ব 180 into 120 তো দুটাক পূৰণ কৰিলে পাবা 21600 মিটাৰ স্কয়াৰ এতিয়া বাহিৰৰ ফালৰ দিক চোৱা 180 plus 6 এইফালৰ 6 তেতিয়াহ'লে 180 2 into 6 তাৰ মানে 12 plus 180 মানে 192 একেদৰে প্ৰস্থ আগতে কিমান আছিল আগতে আছিল 120 এবাৰ আৰু কিমান 12 এটা যোগ কৰিব লাগিব তো 132 তেতিয়াহ'লে কালি কি হ'ব 192 into 132 এইটো আহিল 25344 তেতিয়াহ'লে ৰাস্তাটোৰ কালি কি হ'ব ডাঙৰটোৰ পৰা সৰুটোক মাইনাছ কৰি দিয়া বাহিৰৰ আয়তটোৰ কালি মাইনাছ ভিতৰ আয়তৰ কালি মাইনাছ কৰি দিলে কিমান আহিব 3744 এইটো হৈ গ'ল আনসাৰ ওকে এতিয়া আমি নেক্সট চাম কোৱেশ্চন নম্বৰ 24 তো চোৱা তোমালোকে কিতাপত এইবোৰ চিত্ৰ দিয়া আছে সেই চিত্ৰৰ পৰা এইখন কোৱেশ্চন লোৱা হৈছে আৰু চিত্ৰখিনি আঁকি দিছো তোমালোকৰ যাতে বুজাত সুবিধা হয় তলৰ চিত্ৰত ছা দিয়া অংকৰ কালি উলিয়াব লাগে এতিয়া চাবা অকমান ইয়াতে খেলি মেলি আছে ইয়াৰ পৰা ইয়াতে 1 বুলি কোৱা হৈছে ইয়াতে 1 মিটাৰ আৰু ইয়াৰ পৰা ইয়াতে কিমান আছে 7 আছে ইয়াৰ পৰা এখানে 3 আছে ইয়াৰ পৰা এখানে 4 আছে ইয়াৰ পৰা এখানে 2 আছে ইয়াৰ পৰা এখানে 3 আছে তোমাৰ এই ছা দিয়া অংকখিনিৰ কালি উলিয়াব লাগে তো পোনপ্ৰথমে থোৱা ইয়াতে চোৱা আমি এই গোটেই এ বি সি ডিৰ কালিৰ পৰা যদি আমি এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি আমি মাইনাছ কৰি দিওঁ তোমাৰ আনসাৰ হৈ যাব হয় না নাই তো আমি হে লিখিম এ বি সি ডিৰ কালি মাইনাছ বি সি ইৰ কালি প্লাস ইয়াতে কি আছে ডি ই আৰু এইটো কি আছে এফ এইটো আছে এফ ডি ই এফৰ কালি এই দুটা কালি প্লাস কৰি কিনে তুমি এই গোটেই ডাঙৰটোৰ পৰা মাইনাছ কৰি দিয়া হৈ যাব আনসাৰ তেতিয়াহ'লে এবিসি ৰ কালি আয়তৰ কালি ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ আৰু ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি দুইবাৰ লিখি দিছো এতিয়া ইয়াতে চোৱা এই 2 যাব 4 ৰ মাজত দুইবাৰ তেতিয়াহ'লে ইয়াতে আমি চাম 2 যাব ইয়াতে 2 ৰ মাজত একবাৰ তো এই 2 আৰু 3 এইবোৰ কোৰ পৰা আহিল বা 7 3 কোৰ পৰা আহিল চাবা ইয়াতে ইয়াৰ পৰা এইখিনি 3 ইয়াৰ পৰা এইখিনি 4 তো 3 আৰু 4 যোগ কৰিলে কিমান 7 তো দিক হৈছে 7 আৰু প্ৰস্থ ইয়াৰ পৰা ইয়াতে কিমান দি আছে 3 তো লিখি দিছো এতিয়া এইটো ত্ৰিভুজৰ ভূমি চোৱা এতিয়া ভূমি কিমান আছে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 4 আৰু ইয়াৰ উচ্চতা কিমান আছে 3 লিখি দিয়া হৈছে আৰু এইটো চোৱা ইয়াৰ পৰা ইয়াতে কিমান আছে 3 ইয়াৰ পৰা ইয়াতে কিমান আছে 2 লিখি দিয়া হৈছে তো এইটো ইয়াতে ডিভাইড কৰিলে দুইবাৰ যাব এইটো ইয়াতে ডিভাইড কৰিলে ক্যান্সেল যাব তেতিয়ালে ইয়াতে থাকিব 3 into 2 আৰু ইয়াতে থাকিব অনলি 3 আৰু লগতে into 1 আছে লিখি দিয়া হৈছে তো 3 ৰ গুণ কিমান 3 3 দুগুণ কিমান 6 ইয়াতে 7 3 গুণ কিমান 21 তো দুটাক প্লাস কৰিলে কিমান পাম 9 সো 21 ৰ পৰা 9 মাইনাস কৰিলে কিমান আহিব 12 তাৰ মানে এই ত্ৰিভুজটোৰ কালি হৈছে 12 সেন্টিমিটাৰ স্কয়াৰ ওকে সো এটা হৈ গ'ল কোৱেশ্চন নম্বৰ 24 ৰ সমাধান নেক্সট আছে কোৱেশ্চন নম্বৰ 25 তো 25 এটো এক্সারসাইজৰ লাস্ট প্ৰবলেম হয়
এইটোক আমি চাই কিনে এইটো এক্সাৰচাইজ আমি পুনৰ আলোচনা আমি শেষ বুলি ক'ব পাৰি। ইয়াৰ পিছত আমাৰ এক্সাৰচাইজ নাম্বাৰ 1.1 1.2 এনেকৈ আমি গোটেইখিনি আলোচনা কৰি যাম। অ'কে, এতিয়া চোৱা ইয়াতে কি দিয়া আছে, এ বি মানে কিমান দিয়া আছে 4 চেণ্টিমিটাৰ। এ বি মানে দিয়া আছে ইয়াতে কিমান 4 চেণ্টিমিটাৰ। ইয়াতে এৰ পৰা বি দিয়া আছে 4 চেণ্টিমিটাৰ। বিৰ পৰা চি দিয়া আছে কিমান, বিৰ পৰা চি ইয়াতে 5 চেণ্টিমিটাৰ। চিৰ পৰা ডি 1 চেণ্টিমিটাৰ। বিৰ পৰা ই 3.6 চেণ্টিমিটাৰ। ডিৰ পৰা এফ 0.7 চেণ্টিমিটাৰ। এৰ পৰা ডি ইয়াতে 4 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাক কি কৰিব লাগে, সমকোণী ত্ৰিভুজ এ ই বিৰ পৰা আমি ইয়াতে পোনপ্ৰথমে যদি আমি কওঁ যে ইয়াৰ কুৱেশ্যনটো কি আছিল, আমি কুৱেশ্যনটো চাই লওঁ। তোমালোকে কুৱেশ্যনটোক দেখাই আছো, অকণমান ৰ'বা। ইয়াতে চোৱা কুৱেশ্যন, তোমালোকৰ নতুন মেথছ হয়, এইটো নতুন মেথছৰ। এইটো চোৱা, তেতিয়াহ'লে এই চতুৰ্ভুজটো কালি উলিয়াব লাগে। তাৰমানে ইয়াৰ পৰা আৰম্ভ কৰি এই গোটেইখিনিৰ কালি উলিয়াব লাগে। অ'কে, তেতিয়াহ'লে তুমি এইটোৰ কালি, এইটোৰ কালি, এইটোৰ কালি, এইটোৰ কালি, এই চাৰিওটাৰ কালি যোগ কৰিলে হৈ যাব। চাৰিওটাৰ কালি আমি যোগ কৰিম। অ'কে, তেতিয়াহ'লে ইয়াতে আমি লিখি লওঁ যে পোনপ্ৰথমে চোৱা যে সমকোণী ত্ৰিভুজ এ ই বিৰ পৰা এ ই ইয়াতে কি আছে বি, এ ই বি এইটোৰ পৰা। চ' ইয়াতে আমি যদি এইটোৰ কালি উলিয়াব যাওঁ তেতিয়াহ'লে 3.6 আছে, এইটো 4 আছে। আমাৰ এইটোৰ জানিব লাগিব, মানে ইয়াৰ ভূমিটো জানিব লাগিব, বা এইটোক উন্নতি ক'লে উন্নতিটো জানিব লাগিব। তো সেয়ে এইটো নিয়ম কি আছিল যে কৰ্ণ স্কোৱাৰ মাইনাছ ভূমি স্কোৱাৰ। কাৰণ পাইথাগোৰাছৰ সূত্ৰ কি আছিল, ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ ইজ ইকুৱেলছ টু কৰ্ণ স্কোৱাৰ। ইয়াতে কৰ্ণ কি আছে এ বি, তেতিয়া আমি লিখিম কৰ্ণ এ বি স্কোৱাৰ। আৰু ভূমি কি আছে ইয়াতে এ ই, তো লিখা হৈছে এ ই স্কোৱাৰ। উচ্চতা কি আছে ইয়াতে বি ই, তো লিখা হৈছে বি ই স্কোৱাৰ। তো এতিয়া এই বি ই কি আছে পজিটিভ, তো ৰাইট চাইডত গ'লে কি হ'ব নেগেটিভ। এতিয়া এই স্কোৱাৰ উঠাই দিয়াৰ লগে লগে ইফালে কি হ'ব ৰুট অভাৰ। এ বিৰ কিমান আছিল লেন্থ 4 চেণ্টিমিটাৰ লিখা হৈছে। তাৰপিছত বি ই কিমান আছিল 3.6 লিখা হৈছে। চ' 3.6ক যদি তুমি 3.6 এৰে ইনটু কৰা 12.96 পাবা, আৰু 4 কি কৰিলে 16, তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে পাবা 3.04, যাৰ স্কোৱাৰ ৰুট দিছে 1.74। এইটো এক্সামত অহাৰ চান্সেছ বহুত কম আছে, কিন্তু তথাপি মই সলভ কৰিছোঁ, তোমালোকে এবাৰ হ'লেও চাই ল'বা। বাই চান্স যদি আহি যায় তেতিয়াহ'লে আকৌ দিগদাৰি হৈ যাব, হয়নে নাই। আকৌ চাওঁ সমকোণী ত্ৰিভুজ বি ই চি। এতিয়া আমি বি ই চি এইটো যদি আমি চাওঁ, ইয়াতে এইটো চাইড আছে, এইটো চাইড আছে, কিন্তু এইটো চাইড নাই, এইটো চাইড আমি উলিয়াব লাগিব। তেতিয়াহ'লে 5 স্কোৱাৰ মাইনাছ 3.6 স্কোৱাৰ আহিব। তো সেয়ে 5 স্কোৱাৰ মাইনাছ 3.6 স্কোৱাৰ একেদৰে আমি ইয়াতে লিখিছোঁ। তো লিখিলে ইয়াৰ ভেলুটো আহিব কিমান 3.46 আহিল। অহাৰ পিছত এইবাৰ চোৱা নেক্সট এ ই প্লাছ এ চি প্লাছ এ ই, এ চি ইজ ইকুৱেলছ টু এ ই প্লাছ ই চি। ইয়াৰ পৰা তুমি যদি চোৱা এ চিৰ ডিষ্টেঞ্চ কিমান হ'ব, এ ই প্লাছ ই চি। তেতিয়াহ'লে এটা ইয়াত আমি কিমান পাইছিলোঁ 1.74, আৰু এটা কিমান পাইছিলোঁ আমি 3.46, তো দুটা প্লাছ কৰি আহিব 5.2। তেতিয়াহ'লে 5.2 আহি গ'ল, এই গোটেইখিনি আহিব 5.2, এই গোটেইখিনি 5.2। এতিয়া আমি এই চতুৰ্ভুজৰ কালি যদি চাওঁ, চতুৰ্ভুজৰ কালিৰ ফৰ্মুলা কি আছিল, হাফ ইনটু কৰ্ণ ইনটু লম্ব দুটাৰ যোগফল। এতিয়া হাফ ইনটু কৰ্ণ, কৰ্ণ কি কি আছে, এতিয়া চোৱা এই এ চি কৰ্ণ আছে, তাৰপিছত ইয়াত এটা লম্ব আছে কি বি ই, এটা লম্ব আছে কি ডি এফ। তেতিয়াহ'লে সেয়ে লিখি দিয়া হৈছে এ চি, এটা হৈছে বি ই, এটা হৈছে ডি এফ। অ'কে, এইটো হৈছে ফৰ্মুলা। তো এ চি কিমান উলিয়ালা 5.2। এতিয়া লম্ব দুটা কি কি আছে, এটা লম্ব আছিল ইয়াতে 3.6, এটা আছিল 0.7, তো ইয়াতে লিখি দিয়া হৈছে 3.6, এটা 0.7। তো 2 যাব 52 কিমান 26 টাইম, ইয়াতে এটা পইণ্ট আছিল, ইয়াতে এটা পইণ্ট বহাই দিয়া হৈছে। এই দুটা প্লাছ কৰিলে 4.3, তো 4.3 লগত 2.6 ইনটু কৰিলে কিমান পাবা 11.18। তেতিয়াহ'লে 11.18ক তুমি 11.2 বুলিও ক'ব পাৰা, প্ৰায় বুলি লিখিব লাগিব ব্ৰেকেটত। তো এইটো হৈ গ'ল ইয়াৰ সমাধান। তো আমি এটা এটাকৈ গোটেইখিনি বস্তু সলভ কৰিলোঁ। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বস্তুখিনি বুজি পাবা। আৰু এই পিডিএফটো লাগিলে তোমালোকে মোক জনাবা, নিশ্চয় তোমালোকক পিডিএফটো মই পঠাই দিম। অ'কে, বা তোমালোকে কেনেকৈ পিডিএফটো পাব পাৰা মই এইটো বস্তু জনাই দিম। থেংক ইউ। আকৌ লগ পাম আমি পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।